বহাগক আদৰিবলৈ আপোনালোকে প্ৰস্তুতি চলাইছেনে বাৰু? কণ্ঠশিল্পী অভিজিত ৰাগে কিন্তু বহাগক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিলেই। এয়া দেখিছেনে, তেওঁৰ গানৰ আখৰা চলি আছে। আপোনালোকেও যদি আপোনালোকৰ অঞ্চলত তেখেতৰ সংগীতানুষ্ঠান উপভোগ কৰিব বিচাৰে, তেনেহ'লে সেই তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে। নমস্কাৰ, মই অভিজিত ৰাগ। চিত্ৰ এটা ধুনীয়া ইউটিউব চেনেল আছে, মোৰ মতাৰ কাৰণে আহিল আমাৰ আখৰাৰ মাজত আজি, তাক ধন্যবাদ। আজি আমাৰ আখৰাৰ প্ৰথম দিন, মানে বহাগৰ যি আমাৰ প্ৰস্তুতি, আজি প্ৰথম দিনত আমাৰ আখৰা চলি আছে। এতিয়া আপোনালোকৰ যিবোৰ অনুষ্ঠান হ'বলগীয়া অনুষ্ঠান, তাত আপোনালোকে আমাক মাতিব পাৰিব। বহুত ডাঙৰ এটা বাজেট নহয়, আমাৰ সৰু এটা বাজেট, সেই বাজেটত ধুনীয়াকৈ ব্যৱস্থাবোৰ কৰি আহোঁ। গতিকে আপোনালোকৰ ওচৰত যিবোৰ বহাগৰ অনুষ্ঠান হ'ব, আপোনালোকে মাতিব পাৰিব। আৰু যদি বিচাৰে, মোৰ কণ্টেক্ট নম্বৰ তাত দিয়া থাকিব। মোৰ আগৰ প্ৰগ্ৰেমৰ ভিডিঅ'বিলাক ইউটিউবত পাব। অভিজিত ৰাগ অফিচিয়েল বুলি চেনেল আছে মোৰ, তাতে নিজৰ গান আছে, নিজৰ ষ্টেজ শ্ব' ভিডিঅ' আছে, চব চাব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে মাতিব, নম্বৰবোৰ দি দিব তাতে। বহাগৰ পৰা আমাৰ অনুষ্ঠান হৈছে আৰু খালী আছে, ডেট বহুত খালী আছে। এতিয়া নম্বৰ বহুত হৈ গ'ল বুলি নকওঁ, আমাৰ অনুষ্ঠান কেইখনমানে হৈছে। গতিকে আখৰাৰ প্ৰস্তুতি তুংগত আমি কৰি আছোঁ, দেখিছে পিছফালে। এটা খুব ধুনীয়া এটা অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব, সেইটো মই কথা দিছোঁ। আগতে আমি খুব সুন্দৰকৈ কৰি আহিছোঁ। গতিকে কম বাজেটত ভাল সোৱাদ এটা লওক বুলি আশা ৰাখিলোঁ। আপোনালোকে মাতিব নিশ্চয়। ধন্যবাদ।